নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 12 ডিচেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজি সমগ্ৰ অসমবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন, কিয়নো আজি দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত SITৰ প্ৰতিবেদন। ছিংগাপুৰত কি হৈছিল 19 ছেপ্টেম্বৰত, কেনেকৈ কোনে হত্যা কৰিছিল জুবিন গাৰ্গক, হত্যাকাৰীক সহায় কৰিছিল কোনে কোনে, শ্যামকানু, সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমৃত পাৱাৰ ভূমিকা কি আছিল, সকলো ৰহস্যৰ ওৰ পৰিব আজি অসমবাসীয়ে পাব ইমান দিনে বিচাৰি থকা প্ৰশ্নবোৰৰ উত্তৰ। আজি জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট দিব SITয়ে। সমগ্ৰ অসমবাসী আজিৰ দিনটোৰ বাবে অপেক্ষাত আছিল আৰু আজি দাখিল কৰা হ'ব SITৰ প্ৰতিবেদন। 12 ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটো অসমবাসীৰ বাবে গুৰুত্বপূৰ্ণ দিন। আজি দাখিল হ'ব জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট। আৰক্ষী আৰু SITয়ে তদন্তৰ অন্তত প্ৰস্তুত কৰা ৩,৫০০ৰো অধিক পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী জুবিনৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত সাব্যস্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক হত্যা কৰিছিল বুলি SITৰ প্ৰতিবেদনত উল্লেখ থকাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। আৰু আনপিনে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ কেতবোৰ ডাঙৰ মন্তব্য। জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি SITৰ চাৰ্জশ্বিটত আছে মুখ্যমন্ত্ৰীৰ মন্তব্য। আজি দিনৰ 11 বজাৰ লগে লগেই আদালতত দাখিল হ'ব চাৰ্জশ্বিট। বহু প্ৰত্যাশিত চাৰ্জশ্বিটক লৈ অব্যাহত জল্পনা কল্পনা। চাৰ্জশ্বিটত প্ৰকাশ পাব জুবিনৰ ঘটনাৰ 3 মাহ জোৰা তথ্য। প্ৰায় 7,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিব SITয়ে। 3,500 নথি সংলগ্ন থাকিব বহু প্ৰত্যাশিত চাৰ্জশ্বিট। প্ৰায় 300 ব্যক্তিৰ ভাষ্য সাক্ষ্য সংলগ্ন থাকিব চাৰ্জশ্বিটত। ছিংগাপুৰ ঘটনাৰ পৰা জুবিনৰ প্ৰতিটো ঘটনা লিপিবদ্ধ হ'ব চাৰ্জশ্বিটত। ইতিমধ্যে ঘটনাৰে জড়িত 7 ব্যক্তি কাৰাগাৰত বন্দী। SITৰ চাৰ্জশ্বিটত আহিব পাৰে কোনেও নভবা ব্যক্তিৰ নাম। আৰক্ষীৰ ৰাডাৰত ইতিমধ্যেই আছে এই ব্যক্তিসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু আনপিনে SITৰ চাৰ্জশ্বিট সন্দৰ্ভত বিধায়ক অখিল গগৈৰ মন্তব্য। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিট দাখিল কৰিব আৰক্ষীয়ে, কিন্তু এই চাৰ্জশ্বিটে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিব বুলি দাবী বিধায়ক অখিল গগৈৰ। ছিংগাপুৰৰ ঘটনাস্থলীলৈ নোযোৱাকৈ প্ৰস্তুত কৰা অভিযোগনামাৰে হত্যাকাৰীক শাস্তি দিব পৰা নাযাব, এই দাবী কৰাৰ লগতে সংবাদমেলযোগে মুখ্যমন্ত্ৰীকো তীব্ৰ ভাষাৰে সমালোচনা কৰে অখিল গগৈয়ে। আনহাতে বিৰোধী ঐক্যৰ সন্দৰ্ভতো মত পোষণ বিধায়ক অখিল গগৈৰ। মুঠতে জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। জুবিন গাৰ্গৰ কথা ওলালেই হিমন্ত বিশ্ব শৰ্মাই টেনচন খায়। আমি ভয় খাই আছো। জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ হিমন্ত বিশ্ব শৰ্মাই কি খেলা খেলে, কাৰণ অসমত ৰাজনৈতিক খেলা মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব বিধায়ক অখিল গগৈ। আৰু আনপিনে জুবিন গাৰ্গৰ চাৰ্জশ্বিট সন্দৰ্ভত মন্তব্য কৰিছে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। জুবিন গাৰ্গক ন্যায় দিয়ক, জুবিন গাৰ্গক ন্যায় দিবই লাগিব। জুবিন গাৰ্গৰ হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক। আজি 12 ডিচেম্বৰ আৰু আজি জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট দিব SITয়ে। চাৰ্জশ্বিট দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ। আৰু আজি কি হ'ব তাক লৈ সমগ্ৰ অসমবাসীয়ে অপেক্ষা কৰি আছে। SITৰ চাৰ্জশ্বিট দাখিলৰ পূৰ্বে প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ অব্যাহত আছে। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত প্ৰতিগৰাকী অভিযুক্তই কঠোৰৰ পৰা কঠোৰ শাস্তি পাবই লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইদৰে মন্তব্য কৰে। পৰৱৰ্তী খবৰ, আমাক চাকিৰাক নালাগে, আমাক অকল জুবিনদাৰ ন্যায়হে লাগে। জুবিনদা আমাৰ হৃদয়ত আছে আৰু জুবিনদা আমাৰ হৃদয়ত সদায় থাকিব। SITৰ চাৰ্জশ্বিটত কৃপণালী হ'লে নহ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে জড়িত দোষীক ৰক্ষণাবেক্ষণ দিলে জংঘী আন্দোলন হ'ব সমগ্ৰ অসমতেই। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি পুনৰবাৰ সমগ্ৰ অসমতেই দেখিবলৈ পোৱা গৈছে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ। আৰু প্ৰতিবাদ কৰিয়েই এইদৰে হুংকাৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই।
দিব লৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ। উজনি অসমত শক্তিৰ বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ। অগপ বিজেপি এৰি কংগ্ৰেছত যোগদান বহু নেতাৰ। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে উজনি অসমত শক্তি বৃদ্ধি কংগ্ৰেছৰ। একেদিনাই কংগ্ৰেছত ২ শতাধিক লোকৰ যোগদান। অগপ বিজেপি এৰি ২ শতাধিক লোকে যোগদান কৰিছে কংগ্ৰেছ দলত। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ নেতৃত্বত এই যোগদান কাৰ্যসূচীৰ পৰাই মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ ৰিপুণ বৰাৰ। মুখ্যমন্ত্ৰীয়ে কোৱা অচিনাকি প্ৰসংগতো সমালোচনা ৰিপুণ বৰাৰ। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ শক্তি বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ। আন এটা ব্ৰেকিং নিউজ, কতোৱেই থাকিব নোৱাৰিব অচিনাকি লোকৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী। কোনো কাৰণতেই থাকিবলৈ দিয়া নহ'ব অসমত অচিনাকি লোকক। অচিনাকি লোক য'তেই বহিব তাতেই প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। উজনি অসম আৰু ২-৩টা স্থানত উচ্ছেদৰ পৰিকল্পনা আছে ৰাজ্য চৰকাৰৰ। অচিনাকি লোকক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। অচিনাকি লোকৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব সমগ্ৰ অসমবাসী ৰাইজ। চৰকাৰে অকলে অসমখনক সুৰক্ষিত কৰিব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সকলোৱে অৱদান আগবঢ়াব লাগিব। এই ক্ষেত্ৰত অচিনাকি লোকক মুঠতে অসমত স্থান দিয়া নহ'ব। জাতীয় প্ৰতিৰোধ গঢ়ি তুলিব লাগিব অসমৰ ৰাইজে, তেতিয়াহে ৰক্ষা পৰিব সমগ্ৰ অসম। ভাড়াঘৰত থাকিবলৈ দিব নালাগে অচিনাকি লোকক মুঠতে স্থান দিব নালাগে। কোনো ধৰণৰ কাম কাজতো মাতিব নালাগিব অচিনাকি লোকক। মানুহে নিজৰ ভাড়াঘৰ দিলে তাত উচ্ছেদ চলাব নোৱাৰি। এইদৰে অচিনাকি লোকৰ প্ৰসংগত পুনৰবাৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী। অসমৰ য'তেই থাকে অচিনাকি লোক তাতেই উচ্ছেদ চলিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিদেশী যদি অসমত আছে কোনে ধৰিব? দায়িত্ব কাক দিছে সাংবিধানিকভাৱে? পূৰ্বৰ চৰকাৰসমূহে যদি নকৰিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত 10 বছৰে কিয় নকৰিলে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাক লৈও কেইবাটাও ডাঙৰ মন্তব্য কৰিছে লুৰিণজ্যোতিয়ে। আৰু আনপিনে মিত্ৰতাৰ সন্দৰ্ভতো মন্তব্য লুৰিণৰ। বিজেপিক পৰাভূত কৰিবলৈ মিত্ৰতা কৰি আগবাঢ়িব লাগিব বিৰোধী। ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব বিৰোধী ৰাজনৈতিক দলসমূহ। সম্পূৰ্ণ যোগাত্মকভাৱে হ'ব লাগিব মিত্ৰতা। বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মিত্ৰতাৰ সন্দৰ্ভত বিধায়ক অখিল গগৈৰো মন্তব্য। দেৱব্ৰত শইকীয়াই বিৰোধীৰ আসন সোনকালে যে বিতৰণ হ'ব লাগে সেই কথা কৈছে, যিটো কথা তেওঁলোকৰ সভাপতিয়ে অৰ্থাৎ গৌৰৱ গগৈয়ে এতিয়ালৈকে কোৱা নাই। আসন শীঘ্ৰেই বিতৰণৰ কথা লুৰিণজ্যোতি গগৈয়ে কৈছে। বিৰোধীৰ আসন ভাগ বটোৱাৰাক লৈ বিধায়ক অখিল গগৈৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, 126টা সমষ্টিৰ 100টা সমষ্টিত জয়লাভ কৰিব NDA। 126টা সমষ্টিতেই NDA হিচাপে খেলিব নিৰ্বাচন। যিমান চৰকাৰ কৰিলেও একো লাভ নাই। BTCত আমিয়েই, বেলেগ একো কাম নাই। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে BTC প্ৰধান তথা BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ এই ডাঙৰ মন্তব্য। হাগ্ৰামা মহিলাৰীৰ ভৱিষ্যতবাণী, 2026 চনৰ বিধানসভা নিৰ্বাচনত 126টা সমষ্টিৰ ভিতৰত 100টা সমষ্টিত জয়লাভ কৰিব NDA। পৰৱৰ্তী খবৰ, পুনৰ মিয়াক লৈ সৰব বজৰং দল। মিয়াৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠিল বজৰং দল। এবাৰ ৰঙিয়া তিনিআলিত মিয়াই মাটি দখল কৰা কেন্দ্ৰ কৰি বজৰং দলৰ হুংকাৰ। হয় মিয়াই মাটি বিক্ৰী কৰক হিন্দুৰ হাতত, অন্যথা তিনিআলিত হিন্দু সমাজৰ মাজত কোনো মিয়াক থাকিবলৈ দিয়া নহ'ব। এইফালে মিয়াই মন্দিৰৰ থাপনা স্পৰ্শ কৰাক লৈ ক্ষুব্ধ হৈ পৰে বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলক। মুঠতে মিয়াৰ বিৰুদ্ধে এতিয়া বজৰং দলৰ এই তীব্ৰ অভিযান অব্যাহত আছে। অন্য এটা খবৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে সৰব হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ইয়াত এজন গৃহমন্ত্ৰী আছে, তেওঁৰ চকু দুটা ভয়ংকৰ। তেওঁক চালে দুৰ্যোগৰ বাৰ্তা যেন লাগে। তেওঁ কৰিব নোৱাৰা কোনো কাম নাই। তেওঁৰ এটা চকুত দুৰ্যোধন আৰু আনটো চকুত দুঃশাসন আছে। অমিত শ্বাহক তীব্ৰ সমালোচনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে ৰাজহুৱা সভাত কেইবাটাও ডাঙৰ মন্তব্য কৰি পুনৰবাৰ সমগ্ৰ ভাৰতৰ ৰাজনীতিত চৰ্চালৈ আহিছে পশ্চিমবংগৰ বহু চৰ্চিত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এফালে বিজেপি আৰু মিত্ৰ দলৰ সমৰ্থকসকল, আনফালে বিৰোধীত থকা ব্যক্তিসকল হ'ল মিয়াসকল। তাক বাদ দি সকলো মানুহৰ আমাৰ লগতে আছে। মিয়াসকলৰ মাজত অখিল গগৈয়ে হওক, লুৰিণজ্যোতি গগৈয়ে হওক, কংগ্ৰেছেই হওক বা AIUDFই হওক, সকলো একলগে আছে। এইদৰে মিয়া সন্দৰ্ভত বিৰোধীক তীব্ৰ ভাষাৰে কটাক্ষ কৰিছে বিজেপিৰ বিতৰ্কিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কেতিয়াবা অবৈধ অনুপ্ৰৱেশকাৰী, কেতিয়াবা বিদেশী, কেতিয়াবা অচিনাকি মিয়া জনগোষ্ঠীক হাতে ভাতে মাৰি অসমৰ পৰা নিশেষ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে। বহু মুখ্যমন্ত্ৰী আহি গ'ল, কিন্তু কোনেও মিয়া মুছলমানক কোনোদিনে শান্তিত থাকিবলৈ নিদিওঁ বুলি কোৱা নাই। মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰীয়ে লোৱা কঠোৰ পদক্ষেপক সমালোচনা AIUDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে সৰব হৈ পৰিছে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলাম। অসমৰ দুটা কাৰ্যকালৰ দুজন মুখ্যমন্ত্ৰী, এজনক AIUDFৰ তীব্ৰ সমালোচনা, আনজনক ভূয়সী প্ৰশংসা। AIUDF তীব্ৰ আহ্বান, পুনৰবাৰ যাতে মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীৰ আসনত নবহে দ্বিতীয়বাৰলৈ। মুখ্যমন্ত্ৰীয়ে বিষাক্ত কথা পৰিহাৰ কৰি ৰাজধৰ্ম পালন কৰক। ৩.৪০ কোটি মানুহৰ আপুনি মুখ্যমন্ত্ৰী, তেওঁলোকৰ সংস্থাপনৰ দায়িত্ব আপোনাৰ ওপৰত। কেৱল এটা জনগোষ্ঠীক টাৰ্গেট কৰোঁতে নিন্দনীয়। বিজেপিৰ বিৰুদ্ধে সংবাদমেলযোগে AIUDFৰ এই মন্তব্য। মুখ্যমন্ত্ৰীক চোকা সমালোচনা AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। শেহতীয়াকৈ মিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেই পদক্ষেপসমূহৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে AIUDFৰ MLAসকল। অন্য এটা খবৰ, জনজাতিকৰণৰ দাবীৰে নতুন দিল্লীৰ যন্তৰ মন্তৰত টাই আহোম যুৱ পৰিষদৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। মন্ত্ৰীগোটৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীৰে ৰাজধানী চহৰ দিল্লীৰ যন্তৰ মন্তৰত এই প্ৰতিবাদ। নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নাপালে বিজেপিক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে টাইপাই। মুঠতে ৰাজধানী চহৰ দিল্লীতো এতিয়া জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কোনো ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰিলেই বিপদ নিশ্চিত, 10 বছৰ জেল, 50,000 টকাৰ জৰিমনা। কোনো ধৰ্মৰ বিৰুদ্ধে এতিয়াৰে পৰা মন্তব্য কৰি কোনো এজন লোক হাৰি যাব নোৱাৰিব। ঘৃণামূলক মন্তব্য কৰিলেই হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি। ঘৃণামূলক মন্তব্যকাৰীক 10 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব। সমান্তৰালভাৱে 50,000 টকা জৰিমনাও ভৰিব লাগিব। বিধানসভাত উত্থাপন, হেট স্পিচ, হেট ক্ৰাইম বিৰোধী বিধেয়ক। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে সদনত উত্থাপন কৰিলে এই নতুন আইন। বিধেয়কৰ জৰিয়তে ঘৃণামূলক মন্তব্যকাৰীক উচিত শাস্তি প্ৰদানৰ লক্ষ্য। কোনো ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰিলেই এতিয়াৰে পৰা হাৰি যাব নোৱাৰিব। কৰ্ণাটকত বিজেপিয়ে বিৰোধ কৰিছে এই নতুন আইনৰ। দিবলৈছো এটা শোকাবহ খবৰ, ভাৰত চীন সীমান্তত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। অৰুণাচল আনজাও জিলাত নিহত অসমৰ শ্ৰমিক। নিৰ্মাণ কাৰ্যৰ বাবে সোমবাৰে তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ পৰা গৈছিল কেইবাজনো শ্ৰমিক কঢ়িওৱা ডাম্পাৰখন দ খাৱৈত পৰি 22 জনৰ মৃত্যু হোৱাৰ খবৰ। বৃহস্পতিবাৰে এই খবৰ পোহৰলৈ অহাৰ পাছত শ্ৰমিকৰ আত্মীয়ৰ মাজত হাহাকাৰ আৰু এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা নিহত পৰিয়াললৈ 2 লাখ টকাৰ সাহায্য আৰু আহতসকলক 50,000 টকাৰ সাহায্য ঘোষণা কৰা হৈছে। আৰু অৰুণাচল প্ৰদেশত অসমৰ শ্ৰমিকৰ সৈতে এই শোকাবহ তথা ভয়ংকৰ ঘটনা সংঘটিত হয়। দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ, নিৰ্বাচনৰ পূৰ্বে অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পদত্যাগ। অগপ এৰিলে অশোক কুমাৰ ৰায় প্ৰধানীয়ে। গোলকগঞ্জ বিধানসভা সমষ্টিৰ দলীয় সভাপতি প্ৰধানী 26ত গোলকগঞ্জত প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰধানী অগপত্যাগী নেতাজনৰ কংগ্ৰেছত যোগদানৰ সম্ভাৱনা। কেন্দ্ৰীয় সভাপতি অতুল বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে অগপ নেতাই। অন্য এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেল খতম কৰি দিলে।
পুৰুষসকলৰ মুদা মৰিলে বুলি ক'ব পাৰি। এতিয়াৰে পৰা বেলেগৰ মহিলাক চাবও নোৱাৰিব, চাব পাৰিলেও বিয়া পাতিব নোৱাৰিব। আমি যদি দেখিবলৈ ধুনীয়া হৈ নাথাকোঁ, আমাৰ কি হ'ব? বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীৰ এই মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিবলৈ গৈ এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। অন্য এটা খবৰ, লোকসভাৰ ভিতৰত ঘটিল এক অদ্ভুত ঘটনা। বৃহস্পতিবাৰে প্ৰশ্নোত্তৰ কাল চলি থাকোঁতেই চিগাৰেট হুপিলে TMCৰ এগৰাকী সাংসদে। TMCৰ সাংসদগৰাকীৰ এনে কাণ্ডক কেন্দ্ৰ কৰি বিজেপিয়ে উত্তাল কৰিলে লোকসভাৰ মজিয়া। যি সময়ত দেশত চিগাৰেটৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি থোৱা হৈছে, তেনে সময়ত এগৰাকী সাংসদে লোকসভাৰ ভিতৰত চিগাৰেট হুপিলে কেনেকৈ? এই প্ৰশ্ন উত্থাপন কৰিলে বিজেপি সাংসদ অনুৰাগ ঠাকুৰে। মুঠতে এই কাণ্ডক লৈ যোৱাকালিৰ দিনটোত লোকসভাৰ সদনত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। আন এটা ব্ৰেকিং নিউজ, ডিজিটেল এৰেষ্টৰ নামত অৱসৰপ্ৰাপ্ত বিষয়াৰ পৰা লুটিলে 2,13,00,000 টকা। গুৱাহাটীৰ জনৈক মহন্ত নামৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ পৰা প্ৰবঞ্চকে সৰকালে টকা। বহুদিনৰ পৰা প্ৰবঞ্চকে পৰ্যায়ক্ৰমে সৰকাইছিল টকা। নিজকে CBIৰ বিষয়া বুলি পৰিচয় দি প্ৰবঞ্চনা কৰি আহিছিল চাইবাৰে আৰু ডিজিটেল এৰেষ্টৰ নামত 2,13,00,000 টকাৰ লুণ্ঠন দেখিবলৈ পোৱা গৈছে। আন এটা বিগ ব্ৰেকিং নিউজ, পাকিস্তানৰ সৈতে লিংক থকা তেজপুৰৰ জ্যোতিকা কলিতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। অসমৰ মহিলাৰ লিংক আছে চিৰবৈৰী পাকিস্তানৰ সৈতে। তেজপুৰৰ জ্যোতিকা কলিতাৰ লিংক পাকিস্তানৰ সৈতে। পাকিস্তানৰ নাগৰিকেৰে বিয়া হৈছিল জ্যোতিকা কলিতাৰ। 5 ডিচেম্বৰত ডুবাইৰ পৰা ধনৰ লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল যুৱতীগৰাকী। গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহে পাকিস্তানৰ সৈতে যোগসূত্ৰৰ কথা। তেজপুৰৰ বৰজাৰৰ এটা পৰিয়ালৰ বেংক একাউণ্টৰ জৰিয়তে এই তথ্য। একাউণ্টত সোমাইছিল লাখে লাখে বিদেশীৰ পৰা অহা ধন। তেজপুৰ আৰক্ষীয়ে অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰে 4জনক। একেটা পৰিয়ালৰ জ্যোতিকা কলিতা, চিমু দাস, জিতু কলিতা, অভিজিৎ দাসক গ্ৰেপ্তাৰ। মূল অভিযুক্ত জ্যোতিকাসহ বাকী কেইজনক গ্ৰেপ্তাৰ কৰিছে তেজপুৰ আৰক্ষীয়ে। আৰু অসমত দেখিবলৈ পোৱা গৈছে এই ঘটনা। জব্দ 44খন ATM, 17খন পাছবুক, চেকবুক। ৰাজ্যত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰী ঘৰক লৈ আহি গ'ল ভাল খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা। এই ভাল খবৰৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMA ঘৰ। চৰকাৰী পকী ঘৰ পাব লোকসকলে। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই ভাল খবৰ দিয়া হৈছে। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। চৰকাৰী ঘৰক লৈ এই গুৰুত্বপূৰ্ণ খবৰ। কোনো দৰিদ্ৰ পৰিয়ালৰ বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। প্ৰত্যেকগৰাকী দৰিদ্ৰ পৰিয়ালে পাব পকী ঘৰ। চৰকাৰী পকী ঘৰক লৈ পুনৰবাৰ সংবাদ মাধ্যমৰ আগত এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ পৰৱৰ্তী খবৰ, চোৰে এইবাৰ নাক কাটিলে অসম আৰক্ষীৰ। পুনৰবাৰ এক হাঁহিয়তৰ ঘটনা। অসম আৰক্ষীৰ নাক কাটিলে এইবাৰ চোৰে। আৰক্ষী চকীৰ পৰাই চোৰে লৈ গ'ল ৰাইফল। তাৰ পিছতেই এতিয়া হাহাকাৰ। আৰক্ষীৰ চকীৰ পৰা ৰাইফল নোহোৱা হোৱাত লাগিছে হাহাকাৰ। অসম আৰক্ষীত এতিয়া দেখিবলৈ পোৱা গৈছে হাহাকাৰ। ঘটনাৰ পাছতেই এজন সাধাৰণ যুৱকক আটক কৰে আৰক্ষীয়ে। যুৱকজনক মাৰপিট কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। কলিয়াবৰৰ শিলঘাট আৰক্ষী চকীত এই ঘটনা সংঘটিত হয়। কিন্তু বৰ্তমানলৈ হেৰুওৱা ৰাইফলৰ সন্ধান নাই আৰক্ষীৰ হাতত। অসম আৰক্ষীৰ পুনৰবাৰ নাক কাটিলে চোৰে। এই ঘটনা সংঘটিত হৈছে কলিয়াবৰত। অন্য এটা খবৰ, একেলগে 10,000 মুছলমানে আদায় কৰিব পাৰিব নামাজ। তাজমহলতকৈও ধুনীয়া মছজিদ নিৰ্মাণ হ'ব অযোধ্যাত। দেশৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ ভাল খবৰ আহি পৰিছে। তাজমহলতকৈও অত্যাধুনিক মছজিদ নিৰ্মাণ হ'ব অযোধ্যাত। ভাৰতৰ আটাইতকৈ ধুনীয়া মছজিদ নিৰ্মাণ হ'ব অযোধ্যাত। শীঘ্ৰেই আৰম্ভ হ'ব মছজিদ নিৰ্মাণৰ কাম। ৰাম মন্দিৰৰ পৰা 20 কিলোমিটাৰ নিলগত হ'ব মুছলমান লোকৰ মছজিদ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বিকল্প ভূমিত নিৰ্মাণ হ'ব এই মছজিদ।
অযোধ্যাৰ ধন্যপুৰত ২৬ চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হ'ব কাম। ৬৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব মছজিদটো। একেলগে ১০,০০০ মুছলমান জনতাই আদায় কৰিব পাৰিব নামাজ। কেঞ্চাৰ হাস্পাতাল, মিউজিয়াম, পুথিভঁৰাল থাকিব মছজিদ চৌহদত। ইণ্ডো ইছলামিক কালচাৰেল ফাউণ্ডেশ্যন মছজিদ ট্ৰাষ্ট নিৰ্মাণ কৰিছে। দেশৰ কোটি কোটি মুছলমান লোকলৈ এই ভাল খবৰ আহি পৰিছে, কিয়নো এইবাৰ অযোধ্যাত নিৰ্মাণ হ'বলৈ গৈ আছে আটকধুনীয়া মছজিদ, য'ত ১০,০০০ মুছলমান লোকে একেলগে আদায় কৰিব পাৰিব নামাজ। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ পত্নীৰ সন্দৰ্ভত পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংক সন্দৰ্ভত ৰাষ্ট্ৰীয় চেনেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। গৌৰৱ গগৈৰ পত্নীক SITয়ে চলাইছে জেৰাৰ অন্তত স্পষ্ট হৈ পৰিব গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ সৈতে লিংক। আজ তকৰ সাক্ষাৎকাৰক ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ গৌৰৱ গগৈৰ পত্নীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, ইথানেল কাৰখানা বনাম কৃষক, দেশত পুনৰ ভয়ংকৰ প্ৰতিবাদ কৃষকৰ। এছিয়াৰ সৰ্ববৃহৎ ইথানল কাৰখানাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে কৃষকসকলৰ। ৰাজস্থানৰ হনুমানগড়ত হিংসাত্মক সংঘৰ্ষত ১৩ৰ পৰা ১৪ জন লোক আহত হোৱাৰ খবৰ আহি পৰিছে। কৃষকসকলৰ মতে, কাৰখানাটোৰ দূষিত পানীয়ে ব্যাঘাত জন্মাব কৃষিখণ্ডত। খোৱা পানীত ভাবুকি, বায়ু প্ৰদূষণ আৰু মানুহৰ স্বাস্থ্যতো গুৰুতৰ প্ৰভাৱ পৰিব বুলি প্ৰতিবাদত নামিল এতিয়া কৃষকসকল। আৰু পুনৰবাৰ দেখিবলৈ পোৱা গৈছে কৃষকসকলৰ এই প্ৰতিবাদ। ইথানল কাৰখানা বনাম এইবাৰ কৃষকসকল আৰু কাৰখানাৰ বিৰুদ্ধে এই প্ৰতিবাদ। অন্য এটা খবৰ, এইবাৰ ১৩৫০ বছৰীয়া মন্দিৰত চলিল বুলডোজাৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে শ লোকে। এইবাৰ মছজিদ নহয়, মন্দিৰত চলিল বিজেপি চৰকাৰৰ বুলডোজাৰ। তাৰ পিছতেই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। এফালৰ পৰা বুলডোজাৰ লগাই মন্দিৰ ভাঙি পেলালে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে। ১৩৫০ বছৰীয়া শ্ৰী পি ৰতননাথ মন্দিৰত উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে। ভাঙি পেলালে মন্দিৰৰ মূৰ্তিসমূহো। তাৰ পিছতেই ক্ষোভ দেখিবলৈ পোৱা গৈছে ভক্তসকলৰ। দিল্লী বিকাশ প্ৰাধিকৰণে মন্দিৰত চলালে বুলডোজাৰ। ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ। শ্ৰী পি ৰতননাথ মন্দিৰ দৰগাহত উচ্ছেদ DDAৰ। উচ্ছেদৰ পিছতেই ভক্তসকলে কৰিছে তীব্ৰ প্ৰতিবাদ বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে। কেৱল মছজিদেই নহয়, এইবাৰ হিন্দুসকলৰ পবিত্ৰ মন্দিৰতো বিজেপি চৰকাৰৰ উচ্ছেদ দেখিবলৈ পোৱা গৈছে।